নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 12ৰ যিখন ফিজিক্সৰ সেকেন্ড পাৰ্ট তাৰে ফাৰ্স্ট চেপ্টাৰ পঢ়িম ৰে অপটিক্স আৰু এটো তোমালোকৰ বহুত বেছি এটা ইম্পৰ্টেন্ট চেপ্টাৰ হয় বৰ্ডৰ হক বা তোমাৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে হক কথাখিনি আমি ডিটেইলছ এনালাইসিস কৰিম আৰু তাৰ পৰা ৰিলেটেড প্ৰবলেম কৰিম আৰু এন্ট্ৰেন্স লেভেল লৈকে আমি হেখিনি লৈ যাম মানে আসলতে আমি বৰ্ডৰ পৰা এক্সটেন্ড কৰি পেলাই এন্ট্ৰেন্স লেভেল লৈকে নিব লাগিব কথাখিনি মানে এনেকুৱা নহয় যে ডাইৰেক্ট তোমালোকে এন্ট্ৰেন্সৰ কাৰণে ডাইৰেক্ট যদি তোমালোকক মই পঢ়াও তোমালোকে কিছুমান টপিক হাৰ্ড পাবা গতিকে আমি ডেপথ এনালাইসিস কৰিব লাগিব হেতু কাৰণে বেসিকৰ পৰা বস্তুখিনি যাব লাগিব তো বেসিকৰ পৰা যাবলৈ হলে ৰে অপটিক্স বুলি ক'লে আমি সাধাৰণতে লাইটৰ যেটো লাইট পোহৰ তোমালোকে ক্লাছ 10 ত পঢ়িয়া যায় সেই তাৰ পৰা ৰিলেট কৰিব লাগিব বস্তুটো মানে কমপ্লিট ৰিলেচনটো ক্লাছ 10 ৰ পৰা আহিব এটা পোহৰ বুলি ক'লে তোমালোকে কি জানা লাইট বুলি ক'লে কি জানা তোমালোকে এটো পাইছা যে ইট ইজ এ ফৰ্ম অফ এনাৰ্জি বা এটো হৈছে শক্তিৰ এটা ৰূপ কিন্তু তাতকে ভালকে যদি কোৱা আমি লাইটটো আসলতে ওয়েভত যায় ইয়াৰ পিছত আমি ওয়েভ অপটিক্স বুলিও আছে তাতো আমি পঢ়িম কিন্তু সেই ওয়েভটো বা তোমাৰ এনেকে ক'ব পাৰা যেটো ইলেক্ট্ৰমেগনেটিক ৰেডিয়েচনৰ যেটো ওয়েভলেংথটো যদি 400 ৰ পৰা 700 নেনোমিটাৰ 400 ৰ পৰা ওয়েভলেংথ বুলি ক'লে এটা ওয়েভৰ পিছত এখিনি কম বাৰু এটা ওয়েভৰ দুটা ওয়েভৰ মাজত তাৰ ক্ৰেষ্টটো যেটো তোমাৰ ডিসটেন্স হেতু আমি কম ওয়েভ টু লেংথ তো ওয়েভ লেংথ টু ডিসটেন্স মানে ওয়েভ লেংথটো যদি 400 ৰ পৰা 700 নেনোমিটাৰ হয় তেতিয়া হলে আমি সেই যেটো ৰিজিয়ন সেই ৰিজিয়নটোত আমি কম সেইখিনি ভিজিবল স্পেক্ট্ৰাম বুলি কয় আৰু তাৰ ভিতৰতে আমি পঢ়িম লাইটটো তো লাইটৰ স্পিড ডেফিনেটলি তোমালোকে পঢ়ি আইছা লাইটৰ স্পিড তোমালোকে 3 * 10^8 মিটাৰ পাৰ সেকেন্ড পঢ়ি আইছা নহয় এতিয়া ৰে যেতিয়া ৰে বুলি ক'লে ধৰা এনেকুৱা হয় সিঙ্গল মনোক্ৰোমেটিক লাইটটোক আমি ৰে বুলি কম যদি আমি ৰে বা ৰশ্মি বহুত লগাও মানে বান্ডল মানে কি ধৰা বহুত আছে ইয়াত বহুত যদি বহুত ৰে অফ লাইট তোমালকে একেলগে কোৱা এটো কম বিম অফ লাইট বুলি কওঁ নামটো শুনিছা বিম অফ লাইট তো বিম অফ লাইট আৰু ৰে অফ লাইট দুটা বেলেগ বস্তু ৰে বুলি ক'লে এটা সিঙ্গল মনোক্ৰোমেটিক লাইট হ'ব আৰু যদি মই বিম অফ লাইট বুলি কওঁ তেতিয়া হলে তাত কি হ'ব ডিফাৰেন্ট মানে বান্ডল অফ ৰে অফ লাইট ইট ইজ বিম অফ লাইট এতিয়া লাইটৰ কেনেকুৱা তোমাৰ যিবোৰ কি বুলি কয় ৰিফ্লেকশন ৰিফ্ৰেকশন ডিসপাৰশন বেলেগ ফেনোমেনন থাকিব মানে বেলেগ পৰিঘটনা থাকিব অসমীয়াত ক'বলৈ গ'লে পৰিঘটনা থাকিব তাৰ ভিতৰত আমি ফাৰ্ষ্টটো পঢ়িম ৰিফ্লেকশন ক্লাছ 10 ত তোমালোকে বহুতখিনি পাইছা ৰিফ্লেকশনৰ তো ইয়াৰ পৰা আমি ইয়াতো আমি হেখিনি আৰম্ভ কৰিম তো ৰিফ্লেকশন ফাৰ্ষ্ট আমি কি আৰম্ভ কৰিম ৰিফ্লেকশন অসমীয়াত প্ৰতিফলন বুলি পাইছিলা প্ৰতিফলন এটা ৰিফ্লেকশন আসলতে কি হয় যেতিয়া তোমালকে লাইট এটা লাইট ৰে আহিছে ঠিক আছে এখন সারফেস এটা লাইট ৰে দিস ইজ লাইট ৰে আহিছে ইয়াত স্ট্ৰাইক কৰি যদি এই লাইট ৰেটো সো এই লাইট ৰেটো ইয়াৰ পাস ধৰি লৈছো এটো সারফেসটোত স্ট্ৰাইক কৰাৰ পিছত এটো পাৰ হৈ যোৱা নাই ইফালে পাস নাই হোৱা ডেফিনেটলি এটো পাস মোৰ পিনটো দেইছা পাস হোৱা নাই যদি পাস নহয় প্লাই কি সেম মিডিয়ামলৈকে স্ট্ৰাইক কৰি প্লাই ব্যাক হৈ যায় তেতিয়া হলে আমি যেটো ফেনোমেনন কম বা যেটো নাম কম সেই নামটোই হ'ব ৰিফ্লেকশন and it can be defined as if a ray of light goes back to same medium after striking on a surface is known as reflection. So simple definition তোমালকে নিজে অকমান বেলেগকৈ বনাব পাৰা if a ray of light goes back to the same medium after striking on a surface is known as reflection যেতিয়া তোমালকৰ এটা লাইট ৰে আহি প্লাই স্ট্ৰাইক কৰাৰ পিছত যদি সেম মিডিয়ামলৈকে ঘূৰি যায় তেতিয়া হলে যেটো ফেনোমেনন হ'ব this phenomenon is known as reflection এটা আমি রিফ্লেকশন যেটা পঢ়িম আমি জেনাৰেলি ইয়াতে দুখন সারফেসৰ কথা কইম এখন হৈছে তোমাৰ কনভেক্স সারফেস আৰু এখন হৈছে কনকেভ সারফেস মানে আমি পঢ়িব লাগে আসলে দুটা টাইপসৰ কার্ভ বুলি ক'লে কি বেকা কার্ভ সারফেস বুলি ক'লে বেকা ধৰা দুটা সারফেস আমি এনেকা পঢ়িম এটা সারফেস এটো ধৰিলো আৰু ইয়াৰফালে মই কালাৰ কৰি দিলো কালাৰ কৰি দিয়া মিনিংটো কি
এটো হৈছে তোমাৰ ৰিফ্লেক্টিং সাৰফেস এই পাৰ্টটো হৈছে ৰিফ্লেক্টিং মানে কি লাইটটো আহিছে ধুনিয়াকে আহি ইয়াত খুন্দা মাৰি দিব খুন্দা মাৰি পেলাই এফালে পাৰ হৈ যাব নোৱাৰে পাস ইট ক্যানট পাস থ্ৰু দা মিডিয়াম এই মিডিয়ামটোৰ পৰা পাস হৈ নাযায় ই স্ট্ৰাইক কৰি পেলাই আকৌ সেম মিডিয়ামলৈকে এটো পা গৈছে নহয় আকৌ এটো পা এটোলৈকে আহিব তেতিয়া ৰিফ্লেকশন হ'ব হয় না তেতিয়া আমি এনেকুৱা দুটা কাৰ্ভ সাৰফেসৰ বিষয়ে এতিয়া পঢ়িব লাগে তো ফাৰ্স্ট হৈছে তোমাৰ কনকেভ সাৰফেস কনকেভ তোমালকে ঠিক আছে কনকেভ সাৰফেস বুলি কোৱা পৰা আৰু এটো হৈছে কনকেভ অ কনভেক্স সাৰফেস তুমি দুটা পঢ়িবা এটা হৈছে কনকেভ এন্ড সেকেন্ড ওয়ান ইজ কনভেক্স আমি দুটা পঢ়িব লাগিব ফাৰ্স্টটো হৈছে কনভেক্স আৰু সেকেন্ডটো হৈছে কনকেভ এটা কনকেভটো কেনেকুৱা হ'ব কনভেক্সটো কেনেকুৱা হ'ব যেতিয়া আমি কনভেক্স বুলি ক'লে যিখন মিৰৰ বা তোমাৰ যিখন সাৰফেস হ'ব সাধাৰণতে আমি মিৰৰ পঢ়ি আহিছিলো ক্লাস 10ত আৰু যিখন মিৰৰ পাইছিলো তাৰ যেটো ৰিফ্লেক্টিং সাৰফেসটো ৰিফ্লেক্টিং যেটো সাৰফেস এই সাৰফেসটো এটো আউটৱাৰ্ডছ ইট বেন্ডস আউটৱাৰ্ড ডাইৰেকশনত তাৰমানে থাকিব লাইটৰে আহিব আহি প্লাই ষ্ট্ৰাইক কৰি কেনি যাব আৰু মুঠতে এটো বাহিৰলৈ ওলাই থাকিব বেন্ড হৈ থাকিব বাহিৰলৈ তা ভিতৰ সাইডটো এফালে কি হ'ব মই কালাৰ কৰি দিছো ভিতৰ সাইডটো তোমাৰ মানে ধৰা ব্ল্যাক হৈ থাকিব বা তেনেকুৱা হৈ থাকিব যাতে এই লাইটটো পাস হ'ব নোৱাৰে এটা এনেকুৱা হ'ব ইয়াত কাহিনীটা বহুত কিটা কথা তোমালোকে জানিব লাগিব এটা ফাৰ্স্ট মই কনভেক্স এখন সাৰফেস আঁকি লৈছো এটা মই লগতে এখন কনকেভো দেখাই দিও এখন কনকেভ সাৰফেসত কি হ'ব এই টাইপত হ'ব এটো টাইপ মানে কি হয় এটো ভিতৰলৈ যেটো ৰিফ্লেক্টিং সাৰফেস থাকিব ইট এক্স ইনৱাৰ্ড ডাইৰেকশনত থাকিব ইনৱাৰ্ড ডাইৰেকশনত থাকিলে বাহিৰটো মই কালাৰ কৰি দিলো তাৰমানে ষ্ট্ৰাইকিং সাৰফেসটো এবাৰ ভিতৰৰ ফালে থাকিব লাইক এ কেভ এটা কেভৰ নিচিনা থাকিব হেতু কাৰণে ইয়াত কনকেভ বুলি কৈছো আৰু এটো আমি কি লিখিলো কনকেভ আৰু এখন কি হ'ব কনভেক্স ঠিক আছে কনভেক্স সাৰফেস এন্ড কনকেভ সাৰফেস এতিয়া তোমালকে ইয়াতে বেলেগ টার্ম কিছুমান শব্দ তোমালকে বা জানিব লাগে যিখিনি অলৰেডি পাইও আহিছা এই যিখন ষ্ট্ৰাইকিং সাৰফেস জ্যামিট্ৰিক্যাল যেটো শেপ মই ড্ৰ কৰিছো এটো জ্যামিট্ৰিক্যাল শেপ নহয় জানো তো এই জ্যামিট্ৰিক্যাল শেপটোৰ যেটো মিড পইণ্ট এই জ্যামিট্ৰিক্যাল শেপটো ধৰিলৈছো মই দিস ইজ মিড পইণ্ট আৰু এইটোক তোমালকে ৰিপ্ৰেজেন্ট কৰিবা পোল বুলি প্লাই পোল বুলি কবা ইংৰাজীত আৰু অসমীয়াত তুমি মেৰু বুলি পাছিলা আৰু ইয়াৰ কাৰণেও সেম হ'ব ইয়াৰ মিড পইণ্টটো ধৰা মই এটো ধৰি লৈছো আৰু এটো হ'ব তোমাৰ পোল আৰু এই পোলটো আমি কিহে ৰিপ্ৰেজেন্ট কৰিম পি যেটো লেটাৰ পি ৰে ৰিপ্ৰেজেন্ট কৰিম এটো পি ৰে ৰিপ্ৰেজেন্ট কৰিম ঠিক আছে এটা নেক্সট কাহিনীটো বুজিব লাগে নেক্সট কাহিনীটো হল মই দুইখন সাৰফেসৰ কাৰণে কৈ যাম ঠিক আছে এই সাৰফেসখন তোমালকে এই যিখন সাৰফেস এই সাৰফেসখন তোমালকে কেনেকুৱা লাগিছে এটা ডাঙৰ স্ফিয়াৰ এটা পাৰ্ট নহয় জানো এনেকুৱা লাগা নাই যে এটো ডাঙৰ এটা স্ফিয়াৰৰ পাৰ্ট হয় তাৰ পৰা এনেকে কাটি পেলাই লৈ আহিছে তেলে জিটো স্ফিয়াৰ তোমালকে কনসিডাৰ কৰিবা the center of that particular sphere is known as center of curvature for this mirror or this surface also তাৰমানে এনেকুৱা কথাটো তোমালকে এই যে পাৰ্টটো ধৰি লোৱা কোনবা এটা ডাঙৰ গোলকৰ পৰা কাটি আনিছে এটা পাৰ্ট আৰু সেই যেটো গোলক থাকিব বা স্ফিয়াৰ থাকিব তাৰ যেটো মিড পইণ্ট হ'ব এই যিখন তোমাৰ সাৰফেস আছে এই সাৰফেসখনৰ কাৰণে তাক আমি কি বুলি কম সেন্টাৰ অফ কাৰ্ভেচাৰ এটো কি কম সেন্টাৰ অফ কাৰ্ভেচাৰ center of curvature আৰু center of curvature আমি C ৰে ৰিপ্ৰেজেন্ট কৰিম C ৰে তোমালকে এইবোৰ মানে যিবোৰ ৰিপ্ৰেজেন্ট কৰা লেটাৰবোৰ এইবোৰ মনত ৰাখিব লাগিব এটো কিহে ৰিপ্ৰেজেন্ট কৰিম C ৰে আৰু এটো তোমাৰ এনেকুৱা কেছ হ'ব এ ধৰি লৈছো এটো ডাঙৰ এটা সাৰফেসৰ পৰা তোমালকে আনিছা এটা ডাঙৰ সাৰফেসৰ পৰা আনিছা স্ফিয়াৰৰ পৰা আনিলে ধৰা এই স্ফিয়াৰটো সেন্টাৰটো এটো নহয় জানো তেতিয়াহলে এই সাৰফেসখনৰ কাৰণে এইটো পইণ্ট হ'ব সি সেন্টাৰ অফ কাৰ্ভেচাৰ এটা আৰু বহুত কথা শিকিবলৈ আছে নেক্সট কথাটো তোমালকে এটা লাইন ইমাজিন কৰিব পৰা নাই কেনেকুৱা ধৰণৰ লাইন the line joining this C and P it is an imaginary line suppose an imaginary line which is passed through the C and P C আৰু P মাজেৰে যদি তোমালকে এটা লাইন ড্ৰ কৰা but the line must be imaginary line হ'ব আৰু imaginary line ডলক আমি নাম দিম প্ৰিন্সিপাল এক্সিস অসমীয়াত তোমালকে পাইছিলা মুখ্য অক্ষ প্ৰিন্সিপাল এক্সিস so principal axis কি হয় principal axis is an imaginary line which is passes through point C and P আৰু ইয়াৰ ক্ষেত্ৰটো এটো কাৰণেও একে হ'ব
এটো হ'ব একে হ'ব এটো C আৰু P মাজে যেটা লাইন পাস কৰিবা হেডালক প্ৰিন্সিপাল এক্সিস বুলি কবা ঠিক আছে মই এখিনি আকৌ এবাৰ ভালকে ড্ৰ কৰিছো তোমালকে এখিনি আকি লবা হা লগতে আকি লবা মই এতিয়া গুটে স্ফিয়াৰটো না আকো মই জাস্ট এখন ড্ৰ কৰিছো কনভেক্স সারফেস বা মিরর বুলি কব পাৰা আৰু এখন ড্ৰ কৰিছো কনকেভ ইয়াতে তোমাৰ এটো মই কলো অলৰেডি এই পইণ্টটো আমি কি বুলি কৈছো P পইণ্ট আৰু ইয়াৰ কাৰণে ধৰা এটো মিড পইণ্টক P পইণ্ট বুলি কৈছো এটা এই সারফেস খনৰ কাৰণে ধৰা এটো C পইণ্ট আৰু এইখনৰ কাৰণে থাকিব এটো সাইডে এটো হ'ব C পইণ্ট আৰু এটা মই নেক্সট কৈছো যে এটা লাইন জয়েন কৰিব লাগে আৰু সেই ইমাজিনাৰী লাইনটোক আমি এটো ইমাজিনাৰী লাইন মই পাস কৰিছো এনেকে ইমাজিনাৰী যেটো লাইন পাস হ'ব এটোক আমি কি বুলি কম প্ৰিন্সিপাল এক্সিস ঠিক আছে আৰু ইয়াৰ কাৰণে প্ৰিন্সিপাল এক্সিস কি হ'ব ধৰি লৈছো এটো এটা প্ৰিন্সিপাল এক্সিস হ'ব ঠিক আছে এটা হলকে ক্লিয়াৰ হৈ আছে এতিয়া নেক্সট কথাটো জানিব লাগে কি যে আমি জিবোৰ ডিসটেন্স আমি আসলে ডিসটেন্স মেজার কৰিব ধৰা ডিসটেন্স মানে কি ধৰা এই C পইণ্টৰ পৰা P পইণ্টলৈ এটা ডিসটেন্স নাথাকিব জানো এই C পইণ্টৰ পৰা এই P পইণ্টলৈ এটা ডিসটেন্স নাথাকিব জানো the distance between C and P it is known as radius of curvature এটো কি বুলি কবা এই দেখলে যেটো ডিসটেন্স হ'ব এটো কি বুলি কবা radius of curvature and it is represented by capital R so ইয়াৰ কেছটো একেই হ'ব এই দেখলে যেটো ডিসটেন্স হ'ব এটোক আমি কম capital R okay নেক্সট কথাটো হল তোমালোকে এটা পয়েন্ট ইমাজিন কৰা এই দুইটা পয়েন্টৰ মাজত C আৰু P ৰ একদম মিড পয়েন্টটো ধৰা সাপোজ ইট ইজ দা মিড পয়েন্ট আৰু এটুক আমি বেলেগ এটা নাম দিম এটুক কম আমি ফোকাস এটুক আমি কি বুলি কম নামটো ফোকাস আৰু ইয়াটো হে একে হ'ব C আৰু P ৰ এক্সাক্ট মিড পয়েন্ট এটা যদি ধৰো আমি এটুক কি বুলি কম ফোকাস ফোকাস আসলে ফোকাস বেলেগ এটা কাৰণত কয় মই কম ইয়াৰ পিছত ফোকাসটো কেলে হল ইয়াৰ আমি পইণ্টটো কেলেনো এটো ফোকাস বুলি কলো নেক্সট কথাটো হল আমি জানিব লাগে যে ফোকাস আৰু P ৰ মাজৰ যেটো ডিসটেন্স সেই ডিসটেন্সটোক আমি কি বুলি কম ফোকাল লেংথ ইট ইজ নন এজ ফোকাল লেংথ কি বুলি কয় ফোকাল লেংথ আৰু এটো ৰিপ্ৰেজেন্ট কৰা যেটো লেটাৰ হেতু হল স্মল f টো কি ৰিপ্ৰেজেন্ট কৰিব ডিসটেন্স what the small f represented the distance between the focus point and pole আৰু focus point er মাজৰ যেটো এটা ডিসটেন্স থাকিব না সেই ডিসটেন্সক আমি কি বুলি কম focal length and it is represented by small f okay focus point to capital F ৰে represent কৰিবা point to আৰু distance to small f ৰে C to center of curvature আৰু distance to কি বুলি কবা are all distance are you have to remember all distance are measured from pole হেটো খডাই মন ৰাখিবা যে এই মেৰুটোৰ পৰাহে সকলোবোৰ ডিসটেন্স আমি মেজাৰ কৰিম ঠিক আছে এখিনি কেলে কৈ আছে তোমালোকে ভাবিছা ক্লাছ 7 পাইছে ৰিমাইন্ড কৰিছো তোমালোকে এক বছৰ দুই বছৰ বা কাবাৰ বেছি হৈ গৈছে ন পাহৰি গৈছা এখিনি কথা জানি বই লাগিব কম্পালসৰি এখিনি বেসিক কথা এখিনি জানিলে তোমালোকে ৰিঅপটিক্সৰ ভিতৰলৈ সোমাব পাৰিবা গতিকে এটা বেসিক ক্লাছে হ'ব বুলি ধৰা তোমালোকে নেক্সট কথাটো হল আমি কিছুমান রুল কেনেকে লাইটে ফলো কৰে এটা ধৰা এইবোৰ সারফেসৰ বিষয়ে পঢ়ি আছো তো সারফেসৰ বিষয়ে আমি জানিব লাগিবই ন সারফেসখনৰ স্ট্ৰাইক কৰিলেহে তোমাৰ ৰিফ্লেকশন কিবা কিবি হ'ব তো ফাৰ্স্ট কথাটো হল আমি প্ৰথম এই দুখনৰ কথা অকমান গম পাই ললো কাৰণ এই দুখন আমাক দৰকাৰ হৈ থাকিব আমি যিকিটা দৰকাৰ হ'ব আমি হেকিটা জানিবই লাগিব এটা নেক্সট কথাটো হল আমি যিকোনো এখন লম হা মই এই সারফেসখন লম এই সারফেসখনত লাইটে কেনেকা রুল দেখায় মানে এনেকা রুল মানে কি কৈছো যে লাইটটো আহি পেলাই ধৰা মুখৰ আগত সারফেসখন তুমি পাতি দিলা তো লাইটটো কেনি যাব হিটো কেনিবাটো যাব লাগিব ন কেনি যাব হেতু আমি জানিব লাগিব এতিয়া নেক্সট আমি কি জানিম rules কি রুল ফলো কৰে rules followed by light when striking on a surface suppose this surface is concave surface লৈছো suppose it is P point and this point is C imaginary line suppose this is an imaginary line and this is known as principal axis এটো আমি কি বুলি কম নামটো প্ৰিন্সিপাল এক্সিস এটা কথাটো হল কি এটা লাইট আহিছে লাইট বহুত দূৰৰ পৰা কবাৰ পৰা আহিছে আমথতে লাইট আহিছে এটা লাইটটো বেলেগ ধৰণে হ'ব পাৰে ন বেলেগ ডাইৰেকশনত আহি পেলাই ইয়াত পৰিব হৈ পৰে ধৰা বেলেগ ডাইৰেকশন মানে কি ধৰা কোনবাটো এনেকে আহিলে কোনবাটো সিধাকে আহিলে কোনবাটো এইফালৰ পৰা আহিলে ঠিক নাই না লাইটটো যেই তেনিবা আহিব গতিকে আমি গুটেখিনি নালাগে আমি মিনিমাম দুটা বা তিনটা রুল পঢ়িম যাতে আমাৰ হেল্প হয় ঠিক আছে যিখিনি তোমালোকে অলৰেডি ক্লাছ 10 তো পঢ়ি আহিছা সেই রুল কিটা পঢ়িব লাগে বেলেগ একো নাই এতিয়া ফার্স্ট টু হল আমি সাপোজ এটা লাইট রে প্যারালাল টু প্রিন্সিপাল এক্সিস আইছে সাপোজ এ লাইট রে কামস প্যারালাল টু প্রিন্সিপাল এক্সিস আৰু এটা কথা পাহৰি গৈছো
এই যে যেটো পইণ্ট আছিল মিড পইণ্টক আমি কি বুলি কৈছিলো ফোকাস এটা কথাটো হল কি আসলে ফোকাসটো কেলে কৈছো যেতিয়া মানে তোমালকে এটো কপৰা যে প্ৰিন্সিপাল এক্সিছৰ যিবোৰ প্যাৰেলাল ৰেজ আহে সেইবোৰ সদায় আফটাৰ ৰিফ্লেক্টিং দা সাৰফেস খনত যেতিয়া ষ্ট্ৰাইক কৰাৰ পিছত ৰিফ্লেকশন হ'ব ন ৰিফ্লেকশন হোৱাৰ পিছত কেনি যাব হি কেনিবাটো যাব লাগিব কেনি যাব এই ফোকাস পইণ্টৰ মাজেৰে যাব কেনি যাব এই ফোকাস পইণ্টৰ মাজেৰে যাব ৰে ডায়াগ্ৰামত ৰে তোমাৰ ডাইৰেকশন দেখাব লাগিব তবে এটো ফার্স্ট হল তোমালে গমে পাগলা when light comes parallel to principal axis after reflection on the surface it will pass through a definite point and this definite point is known as focus point that means you can directly say that it will pass through focus point etu ki ray বুলি কম etu reflected ray বুলি কম কি বুলি কম reflected ray আৰু এইটো আমি কি বুলি কম যেটো আহিছে after before reflection এই লাইটটো আমি কি বুলি কম ইয়াৰ নামটো আমি incident ray বুলি কম ওকে এটা incident ray আৰু এটো হ'ব reflected ray আৰু বহুত কিবা কিবি রুল আছে এটা সেকেন্ড রুলটো চাও আমি দুটা বা তিনটাই পঢ়িম হা সেকেন্ড রুলটো হল ধৰা এটো সাপোজ এখন তোমাৰ কনকেভ সারফেস এটো পয়েন্ট মিড পয়েন্ট এটো তোমালোকৰ আগৰ নিচিনা একেই ধৰি লৈছো এটো c সাপোজ ইট ইজ f this is p এটা এনেকুৱা হ'ব পাৰে লাইট ৰে এটা সাপোজ ফোকাসৰ ডাইৰেকশনত আহিছে সাপোজ হা ডেঞ্জাৰিং হ'ব পাৰে ধৰা এটা লাইট ৰে আহিছে কিনি ফোকাসৰ ডাইৰেকশন আহি আছে আহি পেলাই ক'ত পালেগে স্ট্ৰাইকখন সারফেসত পালে সারফেসত স্ট্ৰাইক কৰিব আফটাৰ ৰিফ্লেকশন ইট উইল পাস প্যাৰালেল টু প্ৰিন্সিপাল এক্সিস ইয়াৰ কাহিনীটো অলপ বেলেগ ধৰণৰ যদি ফোকাসৰ ডাইৰেকশনত আহি পেলাই যদি হি সারফেসখন স্ট্ৰাইক কৰে নহয় তেতিয়া হলে ই কেনি যাব প্যাৰালেল টু প্ৰিন্সিপাল এক্সিস ই ওলাই গুছি গ'ল আৰু বুজি পালা কথাটো বাৰু এতিয়ালৈকে আমি এই দুটা রুল পঢ়িলো আৰু এই দুটা রুল আমি এখন সারফেস নহয় আমি ইখন সারফেসৰ কাৰণেও পঢ়ি চাইলো কি হয় বেলেগ একো নাই একদম ইজি হয় টেনশন ল'ব নালাগে আৰু রুল ধেৰ আছে আৰু এটা রুল কৈ দিম বাৰু ঠিক আছে আৰু এটা রুল কৈ দিম যে সাপোজ এনেকুৱা এটা লাইট ৰে আহিছে যেটো তোমাৰ c ডাইৰেকশনত আহিছে ঠিক আছে c ডাইৰেকশনত চোৱা এটো c মাজেদি আহিব লাগিব এটা c ডাইৰেকশন আহি আছে এটো খুন্দা খাব ন এটা খুন্দা খাই কলৈ যাব এটো খুন্দা খাই হাবাটোই খাই দিব মই কেনি যাম গতিকে ইয়াৰ যোৱাৰ ৰাস্তা আছে ই কেনি যাব ই জেনি গৈছিল ই ধৰা এটো ডাইৰেকশনত গৈছে নহয় it will retraces its path তাৰমানে ই নিজৰ যেটো পাথ আছে কি হেতুকে ৰিট্ৰেক কৰিব মানে আকৌ সেম পাথত হি জেনি আহিছে তেনি উভতি যাব তাৰ কাৰণটো হল কৈ দিও এই যিবো সি মাজেৰে যিমানবোৰ সি মাজেৰে লাইট পাস হয় হেতু কি হয় সারফেসখনত 90 ডিগ্ৰী এংগল কৰে আসলতে কথাটো হেতু যে সিৰ মাজেৰে যিবোৰ লাইট ৰে যাব সেই লাইট ৰেবোৰ এনেকুৱা হয় যে সারফেসখনত ঠিক কিমান ডিগ্ৰী এংগল কৰে 90 ডিগ্ৰী এংগল কৰে রাইট এংগল ট্ৰায়াঙ্গল ফৰ্ম কৰে তা ৰাইট এংগল ট্ৰায়াঙ্গল যেটা এখন সারফেস একদম 90 ডিগ্ৰী কে ইয়াত আহিলে এই 90 ডিগ্ৰী কে ঘূৰি যাব মানে যেটো পথত আহিছে কি হেতুতে ঘূৰি যাব কাৰণ তোমাৰ লাইটৰ দুটা রুল আছিল ন এখিনি কথা তোমালকে জানা যে লাইটে দুটা রুল ফলো কৰে রিফ্লেকশন অ্যাঙ্গেল অফ ইনসিডেন্স ইকুয়াল টু অ্যাঙ্গেল অফ রিফ্লেকশন হেতু আছে অ্যাঙ্গেল অফ ইনসিডেন্স ইকুয়াল টু অ্যাঙ্গেল অফ রিফ্লেকশন বুলি যে কলা ইয়াত হেতু কাৰণে যেটো পাথা দি আহিছে সেই পাথাটোৰে উভতি যাব লাগিব হেতু হল ডাইৰেক্ট লাইটৰ রুল মানে কেলে হয় মেইন কথাটো হল অ্যাঙ্গেলটো যেটো সারফেসৰ লগত অ্যাঙ্গেল কৰে সেই অ্যাঙ্গেলটো হল 90 ডিগ্ৰী মানে পারপেন্ডিকুলাৰ হয় পারপেন্ডিকুলাৰ হলে সেই যেটো পাথত এটো পারপেন্ডিকুলাৰ সারফেস পারপেন্ডিকুলাৰ আহিছে ই খুন্দা খাই আকৌ এতে গৈ যাব হেতু কথাটো বাৰু ঠিক আছে এটো আমি গম পাই গলো এতিয়া নেক্সট আমি গম পাব লাগে তোমালকে এটো কথা মই এবাৰ কইলো যে তোমালক যে এই রুলটো কলো যে সাপোজ এখন সারফেস লাইট ৰে আহিছে লাইট ৰে আহি ইয়াত স্ট্ৰাইক কৰিলে এটা স্ট্ৰাইক কৰিলে হি সাপোজ ৰিফ্লেকশন হল এটা ৰিফ্লেকশন কেনি হ'ব মই এই সারফেসখনৰ ওপৰত সদায় এডাল আমি পাইছিলো নরমাল এডাল ড্ৰ কৰো নরমাল ডালৰ লগত যেটো এংগল কৰিব এই ইনসিডেন্ট ৰেটো এটো আমি কি বুলি কৈছিলো angle of incidence that means I বুলি পাইছে মানে আৰু তোমালকে লটো কি পাইছিলা যে I লগত R2 in case of reflection it is always equal তাৰমানে I লগত এই এংগলটো ই কেনি যাব এই লাইটটো কেনি যাব ই এনেকুৱাকে যাব যাতে এংগল এ যেটো R ফৰ্ম কৰিব এই I2 লগত R2 ইকুৱেল হয় ঠিক আছে I2 লগত R2 ইকুৱেল হয় আৰু এটোত মই যেটো কলো C মাজে যেটা পাস হ'ব হি সেম পাথেদি কেলে আহিব ইয়াত মই কৈছো 90 ডিগ্ৰী এই লাইনডাল যদি নিজেই এই সারফেসখনৰ ওপৰত 90 ডিগ্ৰী হয় ইয়াত অ্যাঙ্গেল অফ ইনসিডেন্স 0 হৈ যাব ন অ্যাঙ্গেল অফ ইনসিডেন্স যেতিয়া 0 হ'ব তেতিয়ালে অ্যাঙ্গেল অফ রিফ্লেকশন কিমান হ'ব লাগিব 0 হ'ব লাগিব তেতিয়ালে এটো সেম পাথেদি যাব লাগিব গতে এইকিটা আছিল রুল নেক্সট আমি কিছুমান কথা জানিব লাগে কি কথা জানিব লাগে তোমালকে দেখিবা এতিয়া সাপোজ এখন কনকেভ সারফেস এটা কনকেভ সারফেস বুলি কলে আঁকিব পৰা হৈ গলা কনকেভ সারফেসৰ এটা মিড পইণ্টটো এটো ধৰি লৈছো মই পোল এটো হল পোল এতিয়া নেক্সট কথাটো হল ধৰা মই এটা ৰেড এটো সাপোজ ইয়াত আছে সি আৰু ইয়াৰ মিড পইণ্টটো
ইয়াৰ মিড পইণ্টটো হ'ব পি এইটো হ'ল সৰি এইটো হ'ল এফ ফ'কাছ এইটো হ'ল ফ'কাছ এইটো হ'ল কি চি আৰু এইটো হ'ল পি এতিয়া এনেকুৱা হ'ব কিছুমান সাইন কনভেনচন আছে তোমালোকে কিছুমান সাইন কনভেনচন ইউজ কৰিব লাগিব সাইন কনভেনচন তো সাইন কনভেনচনটো কি হয় আসলতে তোমালোকৰ এই যে সাৰফেসখনৰ যদি ফ্ৰন্টত আমি অবজেক্ট এটা ৰাখো এটা সাপোজ অবজেক্ট ৰাখিলো অবজেক্টটো সাধাৰণতে আমি এৰো মাৰ্ক দি ইউজ কৰো এটা সাপোজ অবজেক্ট এতিয়া এই অবজেক্টটোৰ পৰা লাইট ৰে বহুত বেলেগ বেলেগ ডাইৰেকচনত যাব নহয় এটা লাইট ৰে আছে প্যাৰেলাল টু প্ৰিন্সিপাল এক্সিস তো প্যাৰেলাল টু প্ৰিন্সিপাল এক্সিস হলে তোমালোকে গমে পোৱা এইটো কেনি পাৰ হৈ যাব থ্ৰু প্ৰিন্সিপাল ফোকাস এই প্ৰিন্সিপাল ফোকাসটো মাজে পাৰ হৈ যাব এই লাইট ৰেটো হয় নহয় এতিয়া আৰু এটা ৰে ডায়াগ্ৰাম মই এটা ড্ৰ কৰি দিও এটো তোমাৰ আৰু এটা লাইট ৰে পাস কৰো ধৰা মই এফৰ মাজেদি বা সি মাজেদি যেনি কৰা সি মাজেদি পাস কৰো সি মাজেদি পাস কৰিলে কি হ'ব আফটাৰ ৰিফ্লেক্টিং at on the surface it will back to the same path through the same path retraces its path বুলি ক'লে হ'ল বা একে ডাইৰেকচনত তাহাতে একেটা পাথেদি আহিব তাৰমানে এটো সেম পাথেদি উভতি যাব এটা এই লাইট ৰে দুটা ৰিফ্লেক্টেড ৰাইট ৰে দুটা ৰিফ্লেক্টেড যেটো দুটা লাইট ৰে আছে তাহাতে কোড ইন্টারসেক্ট কৰিছে এই পইণ্টত যেতিয়া ইন্টারসেক্ট কৰিছে এই পইণ্টত আমি কি পাম এটা ইমেজ পাম যেটো ক্লাস 10 ত পঢ়ি আইছা গতিকে মই ইমান ডেপথত কোৱা নাই কথাটো যে দুটা লাইট মিনিমাম একচুয়ালি তোমাৰ ইমেজ পাব কাৰণে এই অবজেক্টটোৰ আমি এডখত কি পাম ইমেজ আৰু এই ইমেজটো পাব কাৰণে আমি কেটা লাইট ৰে কনসিডাৰ কৰিছো দুটা তিনটা আৰু কৰিব পাৰা একো কথা নাই দুটা মিনিমাম কৰিলে হ'ল আৰু এইখিনি তোমালোকে অলৰেডি পাই আছা এতিয়া কথাটো হ'ল আৰু এটা কথা পাইছিলা যে যেটো অবজেক্ট হে অবজেক্টটো আমি কোপৰা দেখিম অল ডিসটেন্স আর মেজার্ড ফ্রম পোল এটো কৈছিলে যে আমি এই অবজেক্ট ডিসটেন্সক আমি সাধাৰণতে ৰিপ্ৰেজেন্ট কৰো ইউ ৰে ইট ইজ ৰিপ্ৰেজেন্টেড বাই ইউ আৰু যেটো ইমেজ ডিসটেন্স ইমেজ বুলি কলে ইমেজটো কত ফৰ্ম হৈছে বিটুইন সি এন্ড এফ যতে ফৰ্ম হক এটো পি ৰ পৰা যেটো ডিসটেন্স হ'ব এটো আমি কি হে ৰিপ্ৰেজেন্ট কৰিম ভি ৰে এতিয়া বাকিটো তোমাকে অবজেক্ট ফোকাল লেংথ বা তোমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰ যেটো আর ৰেডিয়াস অফ কাৰ্ভেচাৰ আর এখিনি কথা পালা এতিয়া কথাটো হল কি এই যে আমি ইউজ কৰিম এই ডিসটেন্সটো মেজার কৰোতে ধৰা এই ইউ2 ধৰা সাপোজ এই অবজেক্টটো এই যিখন সারফেস এই সারফেসখনৰ পৰা সাপোজ 25 সেন্টিমিটাৰ আঁতৰত আছে হা 25 সেন্টিমিটাৰ আঁতৰত আছে এতিয়া কথাটো হল কি এই যে 25 সেন্টিমিটাৰ আমি যেতিয়া প্ৰবলেম কৰিলে আমি এর 25 সেন্টিমিটাৰ পুট কৰিলে নহব তাত কাহিনী আছে কি কাহিনী আছে সাইন কনভেনচন টু মতে অকৰ্ডিং টু দিস সাইন কনভেনচন তোমালকে একদম এটা কথা মনত ৰাখিবা লাইটৰ ডিৰেকচনত যিবোৰ মেজারমেন্ট হ'ব খেবৰত পজিটিভ তোমালকে ধৰিব লাগিব that means you can say all distance measured to the same direction of incident ray is assigned as positive আমি কোনবোৰ ধৰিম জি বুধা তা মিনিংটো এনেকুৱা ধৰা এটা লাইট ৰে গৈছে এখন সারফেস এই লাইট ৰেটো কোনটো ডাইৰেকচনত গৈছে ফ্ৰম লেফট টু ৰাইট গৈছে এটা তোমালকে জিবোৰ ডিসটেন্স মেজার কৰিবা কিবোৰ ডিসটেন্স কোবা মেজার কৰা পি পৰা মেজার কৰা পি পৰা যদি তোমালকে লাইট ৰেটো ফ্ৰম লেফট টু ৰাইট গৈছে সাপোজ তোমাৰ এটা অবজেক্ট আছে ইয়াৰ আছে হা এটা অবজেক্ট আছে ইয়াৰ আছে এই অবজেক্টটো তোমালকে অবজেক্ট ডিসটেন্সটো মেজার কৰিব লাগে তোমালকে মেজার কৰিবা কোনি পি পৰা মেজার কৰিবা পি পৰা স্কেলডাল ৰাখি যেতিয়া মেজার কৰিবা তোমাৰ ডাইৰেকচনটো মেজার কৰা ডিসটেন্সটো অপোজিট হৈছে নে অপোজিট টু দা ডাইৰেকচন অফ ইনসিডেন্ট ৰেটো গৈছে লেফটৰ পৰা ৰাইটলৈ তুমি মেজার কৰিছা পি পৰা যেতিয়া মেজার কৰিবা তুমি কবা ফ্ৰম ৰাইট টু লেফট অপোজিট ডাইৰেকচন আছে হেতু কাৰণে ইউ টু জি টু ভ্যালু নহক ইউ টুৰ যিটো ভ্যালু নহক সেই ভ্যালুটো সদায় নেগেটিভ হ'ব তাৰমানে তোমালকে ক'ব পৰা ভ্যালু অফ ইউ is always negative কেলে কাৰণ ফ্ৰন্টত থাকিব অপোজিট ডাইৰেকচনে হ'ব হেতু সদায় নেগেটিভ হ'ব ইউ ভ্যালু তো আৰু কি হ'ব চাবা দেই এই যিখন এখন সারফেস এই সারফেসখনৰ কাৰণে মই ধৰি লৈছো f2 চাম হা f2 এই সারফেসখনৰ কাৰণে মই f2 চাম ধৰা এখন সারফেস এটো p এটো c আৰু এটো ধৰি লৈছো f এটা f2 সাপোজ এটা লাইট ৰে আহিছে এটো পৰা ডাইৰেকচনত এটো এটা অবজেক্ট এফালে আছে ইনফিনিটত আছে এই অবজেক্টটো পৰা লেফট টু ৰাইট আহিছে না ডাইৰেকচনত তে তোমালকে যেটো ডিসটেন্স মেজার কৰিবা এটো কবা p পৰা f লে মেজার কৰিবা ফোকাল লেংথ f স্মল f টো কি ৰিপ্ৰেজেন্ট কৰে ডিসটেন্স বিটুইন p এন্ড f এটা এটো যদি মেজার কৰিব লাগে তেটা মেজারমেন্টটো ইউ হ্যাভ টু টেক ফ্রম p পৰা মেজার কৰিবা এটা লাইট ৰে গৈছে f লেদি তুমি মেজার কৰিছা এটো পৰা এটো ডাইৰেকচনত গতিকে তোমাৰটো কি হৈছে নেগেটিভ হৈ গৈছে না তেলে f ৰ ভ্যালুটো কি হ'ব নেগেটিভ f ৰ ভ্যালুটো কি হ'ব নেগেটিভ কোনখন সারফেসৰ কাৰণে এইখন কোনখন সারফেস ড্ৰ কৰিছো এইখন ড্ৰ কৰিছো কনকেভ সারফেসৰ কাৰণে f ৰ ভ্যালুটো নেগেটিভ গতিকে জিএ সারফেস নিদিয়া কথা এটাই যদি লাইটৰ ডাইৰেকচনত তোমালকে মেজারমেন্ট কৰিব লগিয়া হয় তেতিয়াহলে পজিটিভ ধৰিবা অপোজিট ডাইৰেকচন হলে নেগেটিভ পজিটিভ আৰু মই এটা দেখাই দিম সাপোজ এখন
এখন এখন সারফেস এই সারফেসখন হৈ গল কনভেক্স সারফেস এটা কনভেক্স সারফেসৰ তোমাৰ বাকি বস্তু পাতি লওঁ এটো হল কি এটো হল সৰি এটো হল পি তাৰ পিছতে এটো হল কি সি এটো হল সাপোজ এফ ওকে এটা তোমালকে f টু সাপোজ মেজাৰ কৰিব লাগে f টু এতিয়া অবজেক্ট টু এফলে থাকিব হয় নাই অবজেক্ট টু এফলে লাগিব লাইট ৰে টু ফ্ৰম লেফট টু ৰাইট এনেকৈ যাব এটা তুমি চা p পা f লৈকে যেটো ডিসটেন্স হেতু হৈছিল কি ফোকাল লেংথ তুমি যদি সাপোজ এই লেন্স বা এই সারফেস খনত লেন্স নহয় সৰি এই সারফেস খনত যদি তোমালকে ফোকাল লেংথ টু মেজাৰ কৰিবা তেলে এই ডখৰ পৰা এই ডখৰ মাজৰ ডিসটেন্স টু মেজাৰ কৰিবা নকৰা তুমি কেতিয়া কেনে কৰিবা p পাহে মেজাৰ কৰিবা p পা যেতিয়া মেজাৰ কৰিবা তোমাৰ ডাইৰেকচনটো কেনে হৈছে চা p পা মেজাৰ কৰিছা কলৈকে f লৈকে ফ্ৰম লেফট টু ৰাইট আৰু লাইটৰ যেটো ডাইৰেকচন আছিল এটো কোন ফালে আছে ফ্ৰম লেফট টু ৰাইট both is the same direction both are the same direction just দুইটা সেম ডিরেকশনত গৈছে সব এফলৰ পৰা লেফট টু ৰাইট হৈছে তোমাৰ মেজাৰমেন্টটো লেফট টু ৰাইট হৈছে তেতিয়াহলে এই যিখন সারফেস লৈছা যি সারফেস নহক এই সারফেস খনৰ কাৰণে এটো সাপোজ f ৰিপ্ৰেজেন্ট কৰিছে না f ৰ ভ্যালুটো এই সারফেস খনৰ কাৰণে পাৰ্টিকুলাৰ সারফেস খনৰ কাৰণে পজিটিভ হ'ব তাৰমানে এটো কথাই নহয় যে f টো সদায় নেগেটিভ হ'ব f টো সদায় পজিটিভ হ'ব হেতু নহয় এটো ডিপেন্ড কৰিব মানে এটো কাৰ পৰা ডিপেন্ড কৰিব লাইটৰ ডিৰেকচনৰ তুমি অপোজিট ডিৰেকচনৰ মেজাৰ কৰিছা নে তোমাৰ সেম ডিৰেকচনৰ মেজাৰ কৰিছা যদি সেম ডিৰেকচনৰ মেজাৰ কৰা তেতিয়াহলে তোমালোকে কি ধৰিবা পজিটিভ আৰু যদি তোমাৰ অপোজিট ডিৰেকচনৰ মেজাৰ কৰা তেতিয়াহলে ধৰিবা নেগেটিভ ওকে এট হলকে ঠিক আছে এতিয়া আমি ইয়াৰ পৰা অলপ অকমান আতৰি যাও এডখৰ পৰা আতৰি যাও মানে কি পঢ়া পৰা আতৰি যাও টপিকটো পৰা অলপ বেলেগ ধৰণৰ টপিক এটা লৈ যাম এটা মই ধুনিয়াকৈ এটা ফিগাৰ ড্ৰ কৰিম এখিনি একদম বহুত বেছি ইম্পৰ্টেন্ট বেসিক কথা তোমালোকে এখিনি অকমান জানিব লাগিবই এতিয়ালৈকে ভিতৰৰ একো কথা আমি পঢ়াই নাই ক'বলৈ গ'লে এখিনি সব বেসিক কথা আছিল এখিনি জানিব লাগিব নেক্সট কথাটো হল যিখিনি তোমালোকক প্ৰয়োজন সেইখিনি মই পঢ়াইমেই Suppose মই এখন concave surface লৈ ললো এটা ড্ৰ কৰাব তোমালোকৰ কাৰণে ইজি হৈ গল এটো p suppose এটো c suppose এটো f এতিয়া এটা লাইট ৰে কনসিডাৰ কৰিছো এটা লাইট ৰে মই কনসিডাৰ কৰিলো কেনি আহিছে parallel to principal axis ঠিক আছে আফটাৰ ৰিফ্লেকশন হ'ব আফটাৰ ৰিফ্লেকশন কেনি পাৰ হৈছিল এই কেনি পাৰ হৈছিল এটো পাৰ হৈছিল f ৰ মাজেৰে হয়নে এটো f ৰ মাজেৰে পাৰ হৈছিল এতিয়া আমি আৰু এটা কাম কৰিম কি কাম এটা কৰিম সো এটোটো বুজি পাইছা যে যদি এটা লাইট ৰে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি আহে প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি আহে তেতিয়া হলে কি হ'ব এটো ৰিফ্লেকশন হোৱাৰ পিছত আফটাৰ ৰিফ্লেকশন ইট উইল পাস টু ফোকাস এটো ক্লিয়াৰ নেক্সট কথাটো হল আমি এডখৰ এটা ধুনিয়া কাম কৰিলওঁ কি ধুনিয়া ইমান কাম কৰিবলগীয়া আছে ধুনিয়া কামটো এনেকুৱা হল যে আমি ইয়াতে এংগল অফ ইনসিডেন্স আৰু এংগল অফ ৰিফ্লেকশন এই দুটা বস্তু উলিয়াই লওঁ কি উলিয়াম এংগল অফ ৰিফ্লেকশন আৰু এংগল অফ ইনসিডেন্স তাৰ কাৰণে আমাক কি লাগিব এংগল অফ ইনসিডেন্স আৰে যেতিয়া এডাল এটো হল কি ইনসিডেন্ট ৰে এটো হল কি ৰিফ্লেক্টেড ৰে গতিকে ইয়াত এংগল অফ ইনসিডেন্স আৰু এংগল অফ ৰিফ্লেকশন নাই জানো আছে এংগল অফ ৰিফ্লেকশন কোড ওলাব আৰে তুমি ইয়াত নরমাল ড্ৰ কৰা হয়নে মানে জিটু পয়েন্টত ইনসিডেন্ট ৰেটো আহি পৰিব হেতুক আমি কি বুলি কওঁ এটো কি বুলি কয় পয়েন্টটো এনে তোমালোকে এখিনটো জানা ন নাজানা বুলি ধৰিলো তেতিয়ালে এটো কি বুলি কয় ইনসিডেন্ট পয়েন্ট ইনসিডেন্ট পয়েন্ট এই পয়েন্টটোৰ ওপৰত কি ড্ৰ কৰিব লাগে আমি নরমাল ড্ৰ কৰিব লাগিব নরমাল মানে কি নরমাল মানে হল 90 ডিগ্ৰী এংগলত এডাল লাইন ড্ৰ কৰিব লাগিব গতিকে 90 ডিগ্ৰী এংগলত এডাল লাইন ড্ৰ কৰি লওঁ ন এতিয়া এডাল লাইন 90 ডিগ্ৰী ড্ৰ কৰি ললো তো অকমান মিলাব লাগিব বস্তুটো ঠিক আছে 90 ডিগ্ৰী ড্ৰ কৰি ললো অকমান আৰু ঠিক কৰিব লাগিব ঠিক আছে ধৰিলো এটো 90 ডিগ্ৰী ড্ৰ হল এতিয়া এই যেটো এংগল এই এংগলটো কি বুলি কবা i বুলি কবা এই এংগলটো কি বুলি কবা r বুলি কবা ঠিক আছে এতিয়া আমি i আৰু r নধৰো ঠিক আছে কে নাই ধৰা গম পাবা i আৰু r নধৰো এতিয়া এই এংগলটো i আৰু r নধৰো এটো এংগল মই ধৰি লৈছো থিটা আৰু যদি এটো থিটা হয় তেতিয়াহলে এই এংগলটো অটোমেটিক্যালি কি হৈ যাব থিটা কেলে থিটা হ'ব কাৰণ এংগল অফ ইনসিডেন্স ইজ অলৱেজ ইকুৱেল টু এংগল অফ ৰিফ্লেকশন যেতিয়া i আৰু r সদায় ৰিফ্লেকশনৰ কাৰণে ইকুৱেল হয় তোমালোকে পঢ়ি আহিছা যদি এটো থিটা হয় এটো থিটা হয় তেতিয়াহলে আৰু চাবা দে কি হ'ব এই এংগলটো যদি থিটা হয় এই এংগলটো কি হ'ব থিটা হ'ব নহয় কেলে চোৱা
কাৰণ এই লাইট ৰেডাল এটো কি প্যাৰেলাল হয় কাৰ প্ৰিন্সিপাল এক্সিছৰ এই দুডাল প্যাৰেলাল লাইন তেলে এডাল তোমালকে ট্ৰান্সভাৰ্সাল পাইছা না এডাল ট্ৰান্সভাৰ্সাল হ'ব না ট্ৰান্সভাৰ্সাল মানে অসমীয়াত ছেদক বুলি কয় তে ছেদকৰ বাকি বিপৰীত ফালে থকা কোণকিটা কি বুলি কয় একান্তৰ কোণ নকয় জানো মানে একান্তৰ কোণ গতিকে একান্তৰ কোণ বুলি কলে তেতিয়াহলে এই কোণটোৰ লগত এই কোণটো কি হ'ব ইকুৱেল হ'ব তাৰমানে অল্টাৰনেট এংগল কিটা ইকুৱেল হয় তে এটো যদি থিটা হয় এটো অটোমেটিক্যালি থিটা হৈ যাব ঠিক আছে তোমালকে কোনবা ভাবিব পাৰিবা নে যায় এই এংগলটো কিমান হ'ব এই এংগলটো কিমান হ'ব কোনে ভাবিবা সবেটো ভাবি আছে সাকে কিবাটা হ'ব এই এংগলটো ডাইৰেক্ট ওলাই আছে 2 থিটা কেলে কাৰণ তুমি এই লাইট ৰেটো চোৱা এই লাইট ৰেটো এডাল প্ৰিন্সিপাল এক্সিস প্যাৰেলাল হয় এবাৰ যদি তোমালকে এইডাল তুমি যদি ট্ৰান্সভাৰ্সাল ধৰা মানে অসমীয়াত কয় ছেদক যদি ছেদক ধৰা তেতিয়াহলে এই গুটেই এংগলটোৰ লগত এই গুটেই এংগলটো কিমান হ'ব ইকুৱেল হ'ব নাই যদি ইয়াত থিটা আৰু থিটা টোটাল 2 থিটা হয় তেতিয়াহলে মিলাই পেলাই 2 থিটা হ'ব ন এটো থিটাত মিলাই পেলাই গুটেই এংগলটো 2 থিটা হ'ব তেতিয়াহলে এই এংগলটো অটোমেটিক্যালি কিমান হ'ব 2 থিটা এতিয়া আমি কি কাম কৰিম চোৱা এতিয়া আমি এই ডখৰ পৰা এই পইণ্টৰ পৰা ধুনিয়া পইণ্টৰ পৰা আমি এই ডখৰলৈকে এডাল নৰমেল ড্ৰ কৰি ললো এডাল আমি নৰমেল ড্ৰ কৰি ললো আৰু লগতে যেতিয়া নৰমেল ড্ৰ কৰিলো এই ইনসিডেন্ট পইণ্টৰ নামটো নিদিলে ইনসিডেন্ট পইণ্টটো অলপ বেয়া পায় গতিকে ইনসিডেন্ট পইণ্টৰ নাম এটা দিব লাগিব ন নাম নাথাকিলে সবে বেয়া পায় ইয়াৰ নামটো হ'ল ধৰা বি ওকে আৰু এই যে লাইনডাল পাৰপেন্ডিকুলাৰডাল ড্ৰ কৰিলো পাৰপেন্ডিকুলাৰডাল কা ওপৰত ড্ৰ কৰিছো প্ৰিন্সিপাল এক্সিস ওপৰত এই পইণ্টৰ নামটা দি দিও তেতিয়া আৰু ভাল লাগিব এৰ নাম দি দিলো মই এম এটা ইয়াত তোমালকে কেবাটাও ট্ৰায়াঙ্গেল দেখিছা কিন্তু গুটেকিটা ট্ৰায়াঙ্গেল আমাক নালাগে আমি চোৱা এটা মই যেটো ট্ৰায়াঙ্গেল কম তোমালকে সেই ট্ৰায়াঙ্গেলটো কনসিডাৰ কৰিবা চাবা ট্ৰায়াঙ্গেল BCM এই ট্ৰায়াঙ্গেলটো চাবা দেই BCM এই ট্ৰায়াঙ্গেলটো চাবা এই ট্ৰায়াঙ্গেলটোত ট্ৰায়াঙ্গেল BCM এই ট্ৰায়াঙ্গেলটোত চাবা মই যদি এই এংগলটো থিটা লওঁ থিটা tan থিটা গৰে তোমালকে এখিনি পঢ়ি আইছা ট্ৰিগোনোমেট্ৰিক ফাংচন tan থিটা ললে tan থিটা হলে পারপেন্ডিকুলার বাই কি হয় বেস হয় তেতিয়া হলে পারপেন্ডিকুলার এই ট্ৰায়াঙ্গেলটোৰ কাৰণে পারপেন্ডিকুলার BM হ'ব ঠিক আছে যদি এবাৰ খেলিমেল লাগিছে আকৌ ৰিভাইজ কৰিছা BM হ'ব tan থিটা তা BM আৰু B কি হ'ব B হ'ব CM এটো হল tan থিটা ঠিক আছে আৰু লগতে তোমালকে এটা কাম কৰা এই যে ট্ৰায়াঙ্গেল আৰু এটা দেখিছা ধুনিয়াকে ট্ৰায়াঙ্গেলটা BFM এই ট্ৰায়াঙ্গেলটো তোমালকে কি লব পাৰা চোৱা এই ট্ৰায়াঙ্গেলটোত মই এংগলটো যদি 2 থিটা ৰিপ্ৰেজেন্ট কৰি লওঁ তেতিয়াহলে tan 2 থিটা ইকুৱেল টু তোমালকে লিখিব পাৰা BM ডিভাইডেড বাই কি FM ঠিক আছে এটা হলকে তো ক্লিয়াৰ হৈ আছে এটা হলকে তোমালকে লিখিলা এটা হলকে ক্লিয়াৰ হৈ আছে এটা নেক্সট কথাটো হল এনেকুৱা সাপোজ মই এই থিটা এংগলটো বহুত স্মল বুলি ধৰি ললো তোমালকে কি কব লাগে এই থিটা এংগলটো বহুত স্মল বুলি ধৰি লয় স্মল মানে কি ধৰা স্মলৰ মিনিংটো চাবা দেই স্মলৰ মিনিংটো কেনেকুৱা এই থিটাটো যদি স্মল হ'ব লগিয়া হয় তাৰ মানে আমি এই লাইনডাল আহি একদম ওচৰত আছে জানিবা মানে এই লাইনডাল ইমান ওপৰত নাই এই লাইনডাল যদি একদম তলত হয় তেতিয়াহলে ইয়াত থিটা ভ্যালুটো অটোমেটিক্যালি হৈ যাব কেলে মানে জাস্ট মই এনে ৰাফকে ড্ৰ কৰি দেখাইছো একদম ওচৰতে তোমালকে এডাল ড্ৰ কৰাছোন তেতিয়াহলে এই থিটাটো আছে এই আমি সি টু পারপেন্ডিকুলারডাল ড্ৰ কেনি কৰিম সি মাজেহে কৰিম এল সি মাজে এই এংগলটো কি হ'ল সৰু হৈ গল নাই তাৰমানে স্মল এংগল যদি আমি কনসিডাৰ কৰো তেতিয়াহলে স্মল এংগলৰ কাৰণে অকমান কাহিনীটো বেলেগ হৈ যাব কাহিনীটো কি বেলেগ হ'ব যদি স্মল এংগল হয় লিখিবা ফৰ স্মল এংগল মানে স্মল এংগল মানে কি বুজি পালানে এইডাল তোমালকে আনি আছে একদম তললৈ লগাই দিয়া এই ইনসিডেন্ট লাইটটো লৈ আহা একদম তলত লগাই দিয়া তে এই লাইটটো একদম এই ডখৰতে ষ্ট্ৰাইক কৰি পেলাই হি একদম এফৰ মাজে এনেকে পাৰ হ'ব গতিকে ইয়াত সি টো মানে একদম এংগলটো বহুত সৰু হৈ যাব তো স্মল এংগলৰ কাৰণে আমি tan থিটাৰ ঠাইত এটো কাৰ লগত ইকুৱেল হৈ যায় এপ্ৰক্সিমেটলি থিটাৰ লগত ইকুৱেল হৈ যায় তাৰ মানে কি তাৰ মানে ধৰা tan 0 ডিগ্ৰী ভ্যালুটো কিমান হয় এপ্ৰক্সিমেটলি tan 0 ডিগ্ৰী ভ্যালুটো 0 হৈ যায় গতিকে স্মল এংগল যেটা ধৰিছো তাৰমানে স্মল এংগল মানে কি সৰু একদম সৰু এংগল গতিকে তাৰ এংগলটো থিটা যেটো হ'ব কি নিজে হৈ যাব tan 0 ডিগ্ৰী যদি 0 ডিগ্ৰী হয় কাৰণ tan 0 ডিগ্ৰী ইকুৱেল টু 0 ডিগ্ৰী যদি tan থিটা বুলি ধৰো তেতিয়াহলে tan থিটা ভ্যালুটো কি হ'ব থিটাৰ লগত এপ্ৰক্সিমেটলি ইকুৱেল হৈ যাব তেনেকে এইটো কি হৈ যাব tan 2 থিটাৰ ভ্যালুটো তোমালকে এপ্ৰক্সিমেটলি 2 থিটা পুট কৰিব পাৰা ঠিক আছে
এই কাহিনীকেইটা ইয়াত বহুৱা তাৰমানে এটো কি হৈ যাব তেহলে এই গুটে সিস্টেমটো গৈ পেলাই থিটা ইকুয়াল টু কি হৈ যাব bm ডিভাইডেড বাই cm ঠিক আছে এটো ইকুয়েশন সাপোজ মই 1 দি দিলো আৰু এই ইটু সিস্টেম মানে কি এই সিস্টেমটো হৈ যাব কি tan 2 থিটা জায়গাত মই কি বহাম 2 থিটা আৰু ইয়াৰ ভ্যালুটো তোমালকে কি পাইছা bm ডিভাইডেড বাই fm আৰু এটো সাপোজ মই এটো ইকুয়েশন 2 নিদু মই আৰু এটা কাম কৰিলো থিটা ভ্যালুটো লিয়াম থিটা ভ্যালুটো ইয়ালে কি হ'ব 1/2 ইনটু bm ডিভাইডেড বাই fm এই হলকে পুৰা ক্লিয়াৰ হৈছে bm ডিভাইডেড বাই fm ধুনিয়া এটা তোমালকে কাহিনী পাবগে কাহিনীটো মই এটা নকল লাষ্টত গম পাবা এটা এটো ইকুয়েশন নাম্বার তোমালকে 2 দিয়া এটা সব ফ্রম ইকুয়েশন 1 এন্ড 2 তোমালকে কি লিখিব পাৰা মই জাস্ট ডেৰিভেশনটো কৰাইছো তোমালকে এখিনি কিতাপতো পাই যাবা আৰু অকমান খালি বস্তুখিনি বুজিব লাগে নুবুজাকেটো গলে নহব আৰু from equation 1 and 2 from equation 1 to 2 ফালে সোয়া লেফট হ্যান্ড সাইডে থিটা আছে না তেতিয়ালে রাইট হ্যান্ড সাইড গিটা কি হ'ব ইকুয়াল হ'ব তাহলে তোমালকে লিখিব পাৰা হাফ ইনটু bm ডিভাইডেড বাই fm ইকুয়াল টু bm ডিভাইডেড বাই cm এটা সোয়া bm দুই ফালে একেলগে আছিল ওপৰৰ পৰা আছিল ক্যান্সেল কৰি দিলো অটোমেটিক্যালি এটা ইয়াত তোমালকে পালাগে 1/2 into 1/fm equal to 1/cm বা আৰু ধুনিয়াকে লিখিব পাৰা ক্ৰস মাল্টিপ্লাই যদি কৰি দিয়া তেতিয়া হলে তোমালকে পাবা cm equal to 2 into f into m এতিয়া কাহিনীটো শুনা তোমালকে কি ধৰি থৈছিলা তোমালকে এটা কনসিডাৰ কথা কাহিনীটা ধৰি থৈছিলা ফৰ স্মল এংগলৰ কাৰণে কি হ'ব চোৱা ইয়াৰ আৰু এটা কাহিনীটা বুজিব লাগিব যেতিয়া তোমালকে ইমাজিন কৰা বস্তু যেতিয়া তোমালকে স্মল এংগল বুলি কৈছিলা স্মল এংগলৰ কাৰণে মই কি কৈছিলো এই লাইনডাল একদম আহি ইয়াত পাবহি একদম ওচৰত পাবহি তেতিয়া থিটাটো স্মল হ'ব আৰু সেই তেতিয়া এই bm যিডাল তোমালকে এতিয়া পাৰপেন্ডিকুলাৰ হৈ আছে এই পাৰপেন্ডিকুলাৰডাল কলৈ গুচি যাব একদম এই পইণ্টলৈ গুচি যাব না একদম p ওচৰলৈ গুচি যাব মানে কি কৈছো যদি তোমালকে এংগলটো স্মল ধৰা একদম সৰু এংগল ধৰা তেতিয়া হলে অটোমেটিক্যালি bm যিডাল পাৰপেন্ডিকুলাৰ অকমান আঁতৰত আছে ন ইয়াৰ পৰা অকমান আঁতৰত আছে সেইডাল আহি পেলাই একদম p টো ওচৰতে পাই যাবহি তাৰ মানে তোমালকে ক'ব পাৰা যে যেটো fm এটা তোমালকৰ যেটো fm সেই ডিসটেন্সটো তোমালকে fp লগত ইকুয়াল কৰি দিব পাৰা কাৰণ এংগলটো কি হৈ গল সৰু হৈ গল তাৰ মানে তোমালকে কৈছো যে তোমালকে এটো লিখিব পাৰা ফৰ স্মল এংগল কৈ দিছা তেলা ফৰ স্মল এংগল একদম সৰু কোণ যেতিয়া তোমালকে কনসিডাৰ কৰিবা তেহলে fm যেটো fm ইয়াৰ ভ্যালুটো তোমালকে কাৰ লগত ইকুয়াল কৰিব পাৰা fp লগত সো fm টো ভ্যালুটো তোমালকে কাৰ লগত সমান পাতিব পাৰা fp লগত ইয়াত চোৱা এই যে fm এই ডিসটেন্সটো কলে গুচি গল এতিয়া ইয়ালে গুচি গল না দূৰলে গুচি গল না তাৰ মানে f একদম p লে গুচি গল একদম fp লে গুচি গল ঠিক আছে আৰু ইটো কি আছিল cm তোমালকে চোৱা c আছে এটো cm m বুলি কলে এটা হলকে হয় যেটা স্মল এংগল ললো এটো গৈ পেলাই একদম p ওচৰ পাই গল তাৰমানে cm ৰ ঠাইত তোমালকে কি পাতিব পাৰা cp পাতিব পাৰা তেলা cm ৰ ঠাইত তোমালকে কি পাতিব পাৰা একদমই ইকুয়াল হয় কাৰ লগত cp লগত তাৰমানে আমি ইয়াত পুট কৰিম এটো আমি ওপৰত স্মল এংগল বুলি লিখিয়ে থৈছো তেতিয়া cm ৰ ঠাইত আমি কি পুট কৰিম cp in equal to 2 into fm ৰ ঠাইত আমি কি পুট কৰিম fp ঠিক আছে এটা বস্তুখিনি ইন্টাৰেস্টিং হয় তোমালকে এটা ম্যাথমেটিক্যালি এটো গম পাইছা প্ৰুফ কৰিব পাৰিছা গতিকে ইমান মানে কথাখিনি অকমান যদি তোমালকে ডিটেইলছ এনালাইসিস কৰা তেতিয়াহলে বহুত তোমালকে ইন্টাৰেস্টিং পাবা পিছত ইয়া প্ৰবলেমবোৰ কৰিব পাৰিবা মেইন কথাটো হেতু এটা cp টো কি হয় চাবা cp আৰামছে হৈ গল আৰু cp মানে কি cp এটো ডিসটেন্সটো আমি কি বুলি কম ৰেডিয়াস অফ কাৰ্ভেচাৰ কহি আইছা ন ৰেডিয়াস অফ কাৰ্ভেচাৰ আমি কি ৰিপ্ৰেজেন্ট কৰিম r ঠিক আছে r ৰিপ্ৰেজেন্ট কৰিম সাইন কনভেনশন ইউজ নকৰো হা সাইন কনভেনশন আমি ইয়াত ইউজ নকৰো নকৰিলো হ'ব একো প্ৰবলেম নাই তে cp ঠাইত আমি কি পাতিব পাৰো r equal to 2 into এটা fp চাবা fp সোৱা তোমালকে কি আছে fp সোৱা f ৰ পৰা p মাজৰ যিটো ডিসটেন্স এটো কি বুলি কয় তোমাৰ কি বুলি কয় এটো ফোকাল লেংথ আৰু এটো আমি কি ৰিপ্ৰেজেন্ট কৰো স্মল f এৰে আৰামছে ওলাই গল এটো আমি কি ৰিপ্ৰেজেন্ট কৰো স্মল f এৰে এটা তেতিয়াহলে কি গম পালা এতিয়া লাগে f is equal to r by 2
এটা অকমান হলো মনটো ভাল লাগিছে কাৰণ এইটো তোমালোকে যেটো কথা তোমালোকে আগতে ক্লাস 10 ত পঢ়ি আহিছিলা জাস্ট প্ৰবলেমটো সলভ কৰিবৰ কাৰণে পুট কৰিছিলা f = r/2 এটা তোমালোকে গম পালা যে f = কেনেকে r/2 হয় এটা আমি নেক্সট ক্লাসত ইয়াৰ পৰা ৰিলেটেড কি প্ৰবলেম আছে কেনেকুৱানো প্ৰবলেম আমাক আহিব পাৰে এন্ট্ৰেন্সত কেনেকুৱা কোৱেশ্চন আহিব পাৰে আমি এখন ডিসকাশন কৰিম আজি এডহলকে থাকক বেছি টোপনিয়া থাকিব নালাগে এখন ধুনীয়াকৈ নোট কৰি লোৱা কথাখিনি বুজিবলৈ ট্ৰাই কৰা থ্যাংক ইউ